ৰাজ্যৰ শিক্ষা বিভাগে 2025-26 শিক্ষাবৰ্ষৰ পৰা মিচিং ভাষাক মাধ্যম হিচাপে প্ৰচলনৰ ব্যৱস্থা কৰাৰ পিছতে উৎফুল্লিত জনগোষ্ঠীটোৰ লোকসকল বিহপুৰীয়াৰ বদতি অঞ্চলত মিচিং ভাষাৰ পাঠ্যপুথিসমূহ বিদ্যালয়লৈ ঢোলে ডগৰে আদৰি আনে স্থানীয় ৰাইজে। উল্লেখ্য মিচিং ভাষাৰ বাবে শিক্ষক নিযুক্তি নিদিয়াকৈ প্ৰথম পৰ্যায়ত ৰাজ্যৰ 200খন নিম্ন প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ শিক্ষাৰ মাধ্যম হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। এই সন্দৰ্ভত আমাক সবিশেষ জনাব জগত বৰাই। ৰাজ্যৰ শিক্ষা বিভাগে মিচিং জনগোষ্ঠীয় অঞ্চলৰ প্ৰাথমিক বিদ্যালয়সমূহত মিচিং ভাষা শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰাৰ পাছতে উৎফুল্লিত হৈ পৰিছে মিচিং জনগোষ্ঠীয় লোকসকল। মই উপস্থিত আছোঁ বিহপুৰীয়াৰ বদতিত আৰু বদতিৰ শ্বহীদ কমলামিৰি প্ৰাথমিক বিদ্যালয়ত এইদৰে দেখা পোৱা গৈছে এক উৎসৱমুখৰ পৰিৱেশ, যিহেতু ৰাজ্যৰ শিক্ষা বিভাগে মিচিং জনগোষ্ঠীয় অধ্যুষিত এলেকাৰ প্ৰাথমিক বিদ্যালয়সমূহত মিচিং ভাষা শিক্ষাৰ প্ৰৱৰ্তন কৰিছে আৰু তাৰ পাছৰ পৰ্যায়ত এই মিচিং জনগোষ্ঠীয় লোকসকল উৎফুল্লিত হৈ পৰিছে। ঢোলে ডগৰে তেওঁলোকে বিদ্যালয়লৈ মিচিং ভাষাৰ পাঠ্যপুথিসমূহ আদৰণি জনাইছে আৰু সকলো উৎফুল্লিত হৈ পৰিছে। বিশেষকৈ মিচিং জাতীয় সংগঠন TMPKৰ নেতৃত্বতে এইদৰে ৰাজ ওলাই আহিছে, সকলোৱে আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। আমাৰ লগত মিচিং জনগোষ্ঠীয় ছাত্ৰ সন্থাৰ এগৰাকী নেতা আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম কেনেকুৱা ভাৱ হৈছে। আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মিচিং ভাষাক প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰি আমাৰ প্ৰাথমিক বিদ্যালয়সমূহত অহা 2 এপ্ৰিল তাৰিখৰ পৰা এক ঐতিহাসিক দিন। এই ঐতিহাসিক দিনৰ পৰা আমাৰ বিদ্যালয়সমূহত পাঠদান আৰম্ভ হ'ব। আজি মিচিং আগম কেবাং আৰু অসম চৰকাৰে একত্ৰ প্ৰচেষ্টাৰে ইতিমধ্যে আমাক আমাৰ বিদ্যালয়লৈ কিতাপ প্ৰদান কৰিছে। আমি গাঁওবাসী ৰাইজৰ হৈ কিনি মিচিং জাতীয় সংগঠন একত্ৰিত হৈ আমি কিতাপ আদৰণি জনালোঁ। আমাৰ প্ৰথমে 200খন বিদ্যালয় ইতিমধ্যে ঘোষণা কৰিছে। এই 200খনৰ ভিতৰত আমাৰ অন্যতম এখন আমাৰ বিহপুৰীয়া নাৰায়ণপুৰত কিমান আছে? বিহপুৰীয়া আৰু নাৰায়ণপুৰ শিক্ষাখণ্ডৰ ভিতৰত আমাৰ 8খন আছে। তাৰে অন্যতম আমাৰ শ্বহীদ কমলামিৰি প্ৰাথমিক বিদ্যালয়। ইয়াতে আমি কালিৰ পৰা শিক্ষক নিযুক্তি দিছে নেকি? কি ক'লে? শিক্ষক নিযুক্তি দিছে নেকি? শিক্ষক নিযুক্তি দিবৰ কাৰণে ইতিমধ্যে আলোচনা কৰি থকা হৈছে। শিক্ষামন্ত্ৰীৰ লগতে ইতিমধ্যে আমি জানিব পৰা মতে কম দিনৰ ভিতৰতে আমাৰ ইয়ালৈ শিক্ষক আহিব। মন কৰিবলগীয়া কথাটো হ'ল শিক্ষক নিযুক্তি দিয়া নাই যদিও পাঠ্যপুথিসমূহ বিদ্যালয়সমূহলৈ প্ৰেৰণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। তাৰ পাছতে এই পৰিৱেশ বিহপুৰীয়া। জগত বৰা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।